বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? মই কিন্তু ভালে নাই আজিও। কি জানেনে, দুপৰীয়া ঘৰ সাৰি ঘৰকেইটা মুচিব লৈছোঁ আৰু বহুত কিবা কিবি কাম কৰিলোঁ। কৰি থাকোঁতে হঠাৎ মোৰ মূৰটো এনেকুৱা ঘূৰাব ধৰিলে, চকু মোক আন্ধাৰ দিলে। তাৰপিছত কি হ'ল, মোৰ 5বাৰমান বমি হ'ল। এইবুলি আৰু ৰন্ধা বঢ়া একো নহ'ল। তাৰপিছত এখেতে মানে আলু পিটিকা ভাত অলপ বহাই দি এওঁ খালে, পুত্ৰৰ পিছত খালে। মই মানে তাৰপিছত মোৰ এনেকুৱা টায়াৰ্ড লাগিছে, কোনো ৰকম বাথৰুমত গৈ গাটো ধুই লগে লগে বিচনা আজি গোসাঁইক চাকি তাকি একোৱে দিব নোৱাৰিলোঁ। মানে এনেকুৱা গা ধুব গৈ গাটো কঁপনি উঠিছে, কি গা হ'ল। তাৰপিছত যি নহওক ৰেষ্ট লৈ অলপমান ভাল পালোঁ। পাই পেলাই উঠি অকণমান ভাত খালোঁ, অলপমান আলু পিটিকা ভাত বাটাৰ লৈ খালোঁ। খাই পেলাই এয়া আকৌ এই সংসাৰত লাগি গৈছোঁ। আৰু আজি কি এতিয়া ৰান্ধিব লৈছোঁ এয়া চাওকচোন বন্ধুসকল। মোৰ মাটিৰ হাণ্ডিকেইটাৰ কথা পাহৰিয়ে গৈছিলোঁ বহুত দিন। আজি দেখোন বৰ মনত পৰিল, সেইকাৰণে আজি হাণ্ডিকেইটা উলিয়ালোঁ। আজি হাণ্ডিতে বনাম। কি বনাম জানেনে? এয়া অলপমান মাংস আছিল ফ্ৰিজত, এইখিনি মাংস। তাৰপিছত আকৌ এয়া পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু থেতেলি লৈছোঁ, কেঁচা জলকীয়া কাটি লৈছোঁ। এয়া দি আজি এটা বেলেগ ধৰণৰ মাংস বনাম। আৰু এয়া কলখাৰৰ পানী লৈছোঁ। এই বস্তুটো মই বনোৱা নাই কেতিয়াও, শুনিছিলোঁহে। সেইকাৰণে মানে কোনোবা মানে গাৰৈছত খাই বুলি শুনিছিলোঁ, গতিকে আজি ট্ৰায়েল দিছোঁ। আৰু অলপ মাংস দি এই চাউলখন দি অলপ বিৰিয়ানী বনাম। মোৰ লগতে আদা দিলোঁ, নহৰু দিলোঁ, আজি 2টা হাণ্ডি বহাই দিছোঁ। চাওক, অলপমান মাংসৰ টুকুৰা দি একদম চিম্পুলকৈ অলপ বিৰিয়ানী বনাম। ইয়াতে তেল দিছোঁ অলপ, ইয়াত অলপ ঘি দি দিলোঁ, আদা নহৰু দি আজি মাটিৰ হাঁড়িটোতে এই মাংস দুটুকুৰামান দি বিৰিয়ানী বনাইছোঁ। নিমখ হালধি দিলোঁ, এতিয়া ইয়াতে চাউলখিনি দি ভাজি দিওঁ। এটা মটৰো দিছোঁ অলপমান। এই অতি চিম্পুল খানা, স্পেচিয়েল নহয়, মানে বিৰিয়ানীটো খুব স্পেচিয়েল নহয়। মোৰ খুব মৰমৰ জানেনে। এইটো এটা মছলা বনাই দিছোঁ, অল পাৰপাছ। এই মছলা অলপ দিলোঁ। ইয়াতে মই কিন্তু অল পাৰপাছ মছলা বুলি ক'ব পাৰি চবতে। দিব খোজোতে হাতখন বাগৰি পেলাই অলপ পুৰি লেতেৰা হ'লে পাকঘৰটো। চাওক কেনেকুৱা হৈছে। এতিয়া পানী দি দিওঁ।
এইটো ঢাকি দিলোঁ। বন্ধুসকল, এইটো মাটিৰ হাণ্ডিত একদম অলপমান তেল দিছোঁ। চাওক, 2 চামুচমান, সৰু চামুচ দি 2 চামুচমান তেল দিলোঁ। নিদিলোঁ হয়, অলপ লাগিব বুলি অলপ দিলোঁ আৰু ইয়াতে পিঁয়াজ দিলোঁ, আদা জহৰ দি চব ইয়াতে দি দিলোঁ। তেলটো মানে দিলোঁ ডেক্সিটোত লাগি যাব বুলি। তাৰপিছত এই মাংসৰ টুকুৰাকেইটা দিলোঁ। এইটো বস্তু আজিয়ে প্ৰথম বনাইছিলোঁ, সেইকাৰণে অলপকৈ বনাওঁ আৰু অলপ মানে মানুহ কওঁ। ইয়াতে নিমখ দিলোঁ। একো মছলা নিদিওঁ, নামমাত্ৰ নিদিলেও হয়, মানে বাচনটোত লাগি লাগি যাব বুলি অলপমান দিলোঁ। ইয়াত অকণমান কাশ্মীৰ মিৰ্চৰ গুড়া দি দিলোঁ নামমাত্ৰ। তেল বাদে নামমাত্ৰ তেল দি এই 1 চামুচ ইমান কণ তেল দেখাই পাইছে। ইয়াতে কি দিম জানে, এই কল খাৰ। কেনেকুৱা হয় খাদ্যটো নাজানো, যি মানে এইটো বহুত দিন আগতে এঘৰ মানুহ তাত ফুৰিব গতে মোক কৈছিলে, আপোনালোকক এইটো বনাই খুৱাওঁ নেকি, বেংগলী ছোৱালী এজনে। মই কৈছিলোঁ বনোৱা, কিবা বস্তুৰ পাছত আৰু তাই নবনালে। কৈছিলে এইটো সিহঁতে গাৰো এৰিচাত থাকে, আমাৰ এইখিনি ইয়াতে খুব প্ৰিয় খাদ্য এইটো বোলে। ঠিক আছে, তাৰপিছত আজি মানে ভাবিলোঁ নিজে ট্ৰাইল দি দিওঁ, এইটো হৈ থাকক আৰু অলপ পানী দিওঁ। হালধি নিদিলোঁ, যিহেতু খাৰ দিছোঁ, এইটো হৈ থাকক। ইয়াতে দিলোঁ, জুইটো কমাই দিছোঁ আৰু ইপিনে এইটো অকণমান কাশ্মীৰ মিৰ্চ দি পানী দিলোঁ, উতলা হওক। তাৰপিছত গোন্ধটো আৰু মাটি ঢালি গোন্ধটো বঢ়িয়া ওলাইছে একদম। এয়া জহা চাউল দি বনাইছোঁ, কিন্তু কি হ'ব আজিকালি জহা চাউলৰ গোন্ধটোৱে নাই, এই বজাৰৰ। গতিকে
মাংসটো এতিয়া এইটো জুইটো কমাই দিওঁ, হৈ থাকক। এইটো এটা নিমাই পেলাই ঢাকনিখন দি থওঁ। গৰমতে মাটিৰ বাচনটো আৰু জুই নিমালেও গৰম উতলি থাকে। এইটো হৈ গ'ল, পিছত এনেকুৱা হয়। মাংসটো হওক। এয়া মোৰ মাংসৰ তৰকাৰী হৈ গ'ল, গেছৰ পৰা নমালোঁ। চাওকচোন কেনেকুৱা উতল আহিছে। হালধি দিয়া নাই। ইয়াতে এই মাংসখিনি মছলাখিনি ভাজা খাৰ ইয়াতে বনাইছোঁ। তাৰপিছত আকৌ এয়া বিৰিয়ানী। আজি আমাৰ ৰাতিৰ খাদ্য বিৰিয়ানী। তাতে দুটুকুৰমান মাংস দিলোঁ আৰু এইটো এটা নতুন ডিজাইনৰ মাংসৰ তৰকাৰী। তেলবিহীন তেল এই 1 চামুচ নে 1.5 চামুচ কিবা দিলোঁ নেকি, নামাত্ৰ নিদিলেও হয়। আচলতে তেল দিব নালাগে, এইটো কাৰণে দিলোঁ। বাচনটো অলপ পিছল পিছল হৈ থাকিলে ভাল। কেনেকুৱা হৈছে বন্ধুসকল জনাব। বন্ধুসকল এয়া হৈ গ'ল। এতিয়া খাব দিওঁ। খাই পেলাই ৰাইজে কি মতামত দিয়ে আপোনালোকক জনাম বাৰু। এয়া খাব দিছে। এইটো বিৰিয়ানী আৰু মাংসৰ কিবা নতুন ধৰণৰ তেল নিদিয়াকৈ খাৰ দি বনাইছোঁ জানানে। অলপমান মুখত দি চোৱাচোন কেনেকুৱা হৈছে, চোৱা, তেতিয়া মই গম পাম আজি প্ৰথম বনাইছোঁ ভাল বেয়া। মাংস তৰকাৰীটো নিমখ চিমখ ঠিক হৈছে। বন্ধুসকল এয়া বনালোঁ, দেখালোঁ, কি হ'ল নহ'ল নাজানো। আমাৰ এখেতে খাই ভাল লগা বুলি কৈছে। আপোনালোকেও ট্ৰাই কৰি খাব পাৰে। গতিকে এতিয়া চবকে ভাত দিছোঁ, ময়ো খাম। আজি আপোনালোকক এৰি দিওঁ, বাই।